নমস্কাৰ জনাইছোঁ মই মৌচুমীয়ে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান আমাৰো ভাল। ৰাতিপুৱাতে শুই উঠিয়ে গা মূৰ ধুই মেলি ধূপ ধূনা জ্বলাই আজৰি হৈ ভাবিলোঁ পাকঘৰত যাওঁ। পাকঘৰত চাহ খাবলৈ আহিছিলোঁ। ভাবিলোঁ চাহ এতিয়া নাখাওঁ, একেবাৰে ৰুটিকে খাম। সেয়ে মঠি ল'লোঁ ধুনীয়াকৈ আৰু একেলগতে গোল গোল কৰি ৰাখিছোঁ। একেলগতে গোল কৰিয়ে মই লাষ্টত বেলিম। চব লগতে বেলি লৈহে মই পুৰিম। এইফালে বেলি লৈছোঁ এখন এখনকৈ। আগত ইমান এটা ধুনীয়াকৈ বেলিব পৰাই নাছিলোঁ, তথাপিও এতিয়া অলপ অলপকৈ পাৰিছোঁ বুলিয়ে ভাবিছোঁ মই নিজকে। মেপখনৰ নিচিনা হৈছে আৰু অলপকৈ। এইফালে ধুনীয়াকৈ পুৰি ল'লোঁ। পুৰি লৈ মই চব্জি বনোৱা পালটো বেলেগক দিছোঁ। এইফালে বেঙেনা আলু ডিম মিক্স কৰি কি বনালে আৰু তথাপিও খাবৰ কাৰণে ভালেই হৈছে বোলে। এইফালে দি ল'লোঁ তাক আৰু ছোৱালীজনী উঠিলেই নহয়, তাইকো খুৱাই লৈছোঁ। কাৰণ বহুত কাম পৰি আছে, ৰুম ক্লিন কৰিব লাগিব, ঘৰ ঝাৰু মৰা, ইফালে বহুত কাম পৰি আছে। আৰু কাম কৰি হোৱাৰ পাছতে আকৌ দুপৰীয়া খাবৰ হ'ল। এইফালে আকৌ মাংস অকণমান আনি দিলে, মাংস অকণ বনোৱাত লাগি গৈছোঁ। মই ইমান ভালকৈ বনাবও নাজানো, তথাপিও মোকে দিয়ে বনাবৰ কাৰণে। আকৌ এইফালে আলু দি লৈছোঁ কাটি পেলাই। কিছুমানে আলুটো ফ্ৰাই কৰি লয়, মই আকৌ এনেকৈয়ে দি ভাল পাওঁ দেই। মই এনেকৈ আগৰ পৰা বনাই খাই থাকোঁ যে, সেইকাৰণে। এইফালে আকৌ নিমখ দি লৈছোঁ আৰু মছলা য'ত যিমান পাৰোঁ মই দিহে গৈছোঁ। ৰেড চিলি, গৰম মছলা, জিৰা পাউডাৰ এনেকৈ চব দি লৈছোঁ মিক্স কৰি। এনেকৈ মই কালাৰটো উঠিলে নিজকে মনটো ভাল লাগে। ধুনীয়া হৈছে নিচিনাকৈ ভাবি থাকোঁ। কিন্তু খাবলৈ ভাল হওক নহওক, হয়নে? এইফালে আকৌ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু আদা ৰচুন এনেকৈ খুন্দি ৰাখিছিলোঁ। এইফালে আকৌ মই দিছোঁ বিলাহী পেষ্ট কৰি ৰাখিছিলোঁ নে, সেইটো আকৌ মই লগত দি দিছোঁ ধুনীয়াকৈ। কালাৰটো কিন্তু বিলাহীটোৰ কাৰণেও আৰু মছলাৰ কাৰণেও ধুনীয়া উঠিছে। খাবলৈ অকণমান ভালেই হ'ব নিচিনাই লাগিছে। এইফালে থালখন ৰেডি কৰি ল'লোঁ আৰু আলহীক দিছোঁ। দেখিছেনে ধুনীয়াকৈ? আলহী আকৌ আমাৰ অসমৰ নহয়, কানাডা আলহী হয়। খাই কেনেকুৱা পাইছে নাজানো। আজিলৈ আহিছোঁ, বাই বাই।